বিহুতি নামৰে তিনিটি আখৰে কোনে লিখিলে ঐ শিলত ঘূণেও নধৰে মামৰিও নধৰে থাকিল অসমীয়াৰ মাজত এই সময় এই বতৰ বহাগৰ অসমীয়াৰ আবেগ অসমীয়াৰ স্বাভিমান বহাগ বিহুৰ বতৰ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যি দৃশ্যাংশ সেই দৃশ্যাংশ আমি দেখুৱাই আছোঁ এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ পশ্চিম যোৰহাটৰ ভকতপমুৱা গাঁৱৰ এজাক কণ কণ মইনাহঁতৰ মাজত আৰু ইয়াত দেখিবলৈ পোৱা গৈছে আজিৰে পৰা গছৰ তলত তেওঁলোকে বিহু আৰম্ভ কৰি ৰাইজৰ চোতাল ফেনিকিবৰ বাবে আজিৰে পৰা সম্পূৰ্ণৰূপে প্ৰস্তুতি চলাইছে তেওঁলোকে আৰু যি দৃশ্যাংশ আছে এই দৃশ্যাংশ মই মোৰ সতীৰ্থৰ যোগেদি দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ এইসকলে হৈছে কণমানি আৰু আজিৰে পৰা তেওঁলোকে গছৰ তলত বিহু আৰম্ভ কৰি চোতাল ফেনিকিব আৰু মূৰৰ চুলি ছিঙি ঘৰ গৃহস্থীক তেওঁলোকে আশীৰ্বাদ দিব যাতে বছৰটো তেওঁলোক সুকলমে থাকিব পাৰে আৰু যি দৃশ্যাংশ প্ৰায় 20-25 দিনৰ আগৰ পৰা তেওঁলোকে আখৰা কৰি আজিৰ এই দিনটোৰ বাবে আখৰা কৰিছে আৰু দেখিবলৈ পোৱা গৈছে ইয়াত কণ কণৰ পৰা আৰু প্ৰায় ক্লাছ 7 মানলৈকে পঢ়ি থকা ইয়াত শিশুসকল দেখিবলৈ পোৱা গৈছে আৰু এক বিৰল দৃশ্য বুলি ক'ব লাগিব আজিকালি প্ৰায় নেদেখা এক দৃশ্যাংশ অসমীয়া সংস্কৃতিক আদৰি লোৱা এক দৃশ্যাংশ দেখুৱাইছোঁ এই মুহূৰ্তত নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক মই পোনে পোনে যাব বিচাৰিছোঁ এগৰাকী কণমানিৰ ওচৰলৈ তোমালোকে আজিৰ পৰা আৰম্ভ কৰিছা হুঁচৰি হয় কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী শিৱম ৰৈ দাস হয় আমি দৰ্শকসকলৰ বাবে তোমালোকৰ মুখেৰে এটি আমি হুঁচৰি আমি শুনিব বিচাৰিছোঁ হয় কৃষ্ণ জয় হৰি বোলা জয় ৰাম বোলা গৃহস্থৰ গুগলাৰ্থ বোলা জয় কৃষ্ণ সৰু সূতাৰ চেৰেংখনি বৈ দিয়া সৰু ভনী হুঁচৰি গাবলৈ যাওঁ গোবিন্দাই ৰাম সৰু সূতাৰ চেলেংখনি বৈ দিয়া সৰু ভনী হুঁচৰি গাবলৈ যাওঁ গোবিন্দাই ৰাম সৰু সূতাৰ চেলেংখনি বৈ দিয়া সৰু ভনী হুঁচৰি গাবলৈ যাওঁ গোবিন্দাই ৰাম hey 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 ya hey 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 ya oh hey 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 ya hey 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 ya oh hey হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ মই যি দৃশ্যাংশ আছে দৃশ্যাংশ দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ আজিৰে পৰা তেওঁলোকে চোতাল ফেনিকিবৰ বাবে সাজু হৈছে আৰু যি দৃশ্যাংশ আছে এগৰাকী কণমানি আছে মই কণমানিগৰাকীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু এফাকি যোজনা মই শুনিবলৈ এই মুহূৰ্তত চেষ্টা কৰিম তেতেলি তলতে তাত বৈ থাকোঁতে ঐ শালিকিয়ে নিলে ঐ সূতা উচপি কান্দিব নেলাগে ঐ আনিলে চলিছৰ সূতা হয় এয়া আছিল আচলতে এফাকি যোজনা মই দেখুৱাবলৈ এই মুহূৰ্তত দেখুৱালোঁ নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক আৰু এইসকলে কণমানি যিসকলে আজিৰে পৰা চোতাল ফেনিকিব ৰাইজৰ মাজলৈ যাব আৰু প্ৰতিঘৰ চোতালত তেওঁলোকে হুঁচৰি গাব বিহু গাব আৰু মূৰৰ চুলি ছিঙি ৰাইজক আশীৰ্বাদ প্ৰদান কৰিব যি দৃশ্যাংশ আছে সামগ্ৰিক দৃশ্যাংশ মই সতীৰ্থক দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ আৰু আমি পুনৰবাৰ আপোনালোকক জনাইছোঁ যি বৰ্তমান সামাজিক মাধ্যম মোবাইল ফোনৰ যুগত এইসকলে শিশু যিসকলে অসমীয়াৰ সংস্কৃতি বিহুক তেওঁলোকে আদৰি লৈছে নৱপ্ৰজন্মৰ মাজত তেওঁলোকে বিলাবৰ বাবে এইদৰে এক প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে যি সামগ্ৰিক দৃশ্যাংশ মই মোৰ সতীৰ্থক দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ